হয়, নিশ্চয়কৈ ক'ব লাগিব। BTC চৰকাৰৰ যি সমষ্টিসমূহ আছিলে, সমষ্টিসমূহৰ যিসমূহ VCDC, সেই VCDCৰ যি অধ্যক্ষ, সেই অধ্যক্ষৰ দায়িত্বসমূহ দি থকা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ BTCৰ এটা সমষ্টিৰ, যিটো সমষ্টি হৈছে খালিংদুৱাৰ পৰিষদীয় সমষ্টি। এই খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ মুঠ 11টাকৈ VCDC আছে, আৰু 11টাকৈ VCDCৰ যি অধ্যক্ষৰ পদ আছিলে, সেই অধ্যক্ষৰ পদ খালী হৈ আছিলে। অধ্যক্ষৰ পদ যিহেতু ইতিমধ্যে পূৰণ কৰা হৈছে, আৰু যিটো আহি আজি উপস্থিত হৈছোঁ এই খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যি পানেৰী VCDC, পানেৰী VCDCত এক কথা ক'ব লাগিব যে প্ৰায় আমি দেখিবলৈ পাওঁ যে ৰাজনৈতিক দলসমূহত বা ৰাজনৈতিক ক্ষেত্ৰখনত শিক্ষিত মানুহৰ সংখ্যা যথেষ্ট কম থকা দেখিবলৈ পোৱা যায়। তেনে ক্ষেত্ৰত যি পানেৰী VCDC, এই পানেৰী VCDCৰ অধ্যক্ষৰ যি দায়িত্ব, সেই দায়িত্ব দিয়া হৈছে এগৰাকী শিক্ষিত যুৱক ত্ৰিনয়ন ডেকাক। যিগৰাকী যুৱক নিশ্চিতভাৱে তেওঁৰ যথেষ্ট আচলতে গুণ থাকিব লাগিব, কাৰণ এটা কথা ক'ব লাগিব, এটা VCDC চলোৱাৰ কাৰণে যথেষ্ট দায়িত্ব থাকে। আৰু ত্ৰিনয়নৰ দৰে এগৰাকী শিক্ষিত যুৱক, আচলতে কোৱা হয়, প্ৰথমতে মই শুভেচ্ছা জনাইছোঁ। এটা দায়িত্ব দিয়া হৈছে, দায়িত্বটো 5টা বছৰৰ কাৰণে। বিশেষকৈ অধ্যক্ষৰ দায়িত্ব এটা VCDCৰ যথেষ্ট লোকে আহিব, বিভিন্ন সমস্যা থাকিব, সমস্যাসমূহ লৈ আহিব। এই 5টা বছৰৰ দায়িত্ব তোমাৰ মূৰত দিয়া হৈছে। কেনেদৰে দায়িত্বসমূহ পালন কৰিবা, যি এটা গধুৰ দায়িত্ব দিয়া হৈছে, এই দায়িত্বক লৈ তুমি আশা কৰিছিলানে? বিশেষকৈ কি ক'বা? হয়, নমস্কাৰ। প্ৰথমে মই নিউজ প্লাছক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ আজিৰ এই যি গুৰু দায়িত্ব মোক অৰ্পণ কৰা হ'ল, তাৰ বাবে মই খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ নৱনিৰ্বাচিত MCLA অৰ্জুন দৈমাৰীদেৱ আৰু আমাৰ খালিংদুৱাৰ মণ্ডলৰ সভানেত্ৰী অৰ্পণা মেধি ডাঙৰীয়ানীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে যিহেতু মোক এটা দায়িত্ব দিয়া হৈছে, আৰু এইটো সদায় মানুহৰ মাজত থকা দায়িত্ব, মানুহৰ মাজত থাকিব লাগিব। গতিকে মানুহৰ লগত মিলি মানুহৰ প্ৰতিটো সমস্যা সমাধান কৰি যাম, আৰু মানুহৰ মাজত থাকি সেই সমস্যাবোৰ সমাধান কৰিবলৈ মই চেষ্টা কৰি যাম যিমান পাৰোঁ। আৰু নতুন চৰকাৰ, বিভিন্ন ধৰণৰ বেলেগ বেলেগ আঁচনি আহিব, বেলেগ বেলেগ প্লেনিং কৰিব। গতিকে সেইমতে যিখিনি কাম আহে মানুহৰ বাবে, ৰাইজৰ বাবে, সেই কামসমূহ মই নিয়াৰিকৈ পালন কৰি যাবলৈ সদায় চেষ্টা কৰি যাম। যিহেতু বয়সো সিমান এটা বয়স নহয় তোমাৰ, খুব কম বয়সীয়া যুৱক এজন, যিটো দেখিবলৈ পাওঁ, যি অধ্যক্ষৰ দায়িত্ব যথেষ্ট এটা চাম আমি দেখিবলৈ পাওঁ যে সেই চামটো হয়তো তোমাৰ দৰে বয়সৰ নহয় তেওঁলোক, কিন্তু খুব কম। আৰু বিশেষকৈ 11টা VCDCৰ হয়তো তুমি কনিষ্ঠ এগৰাকী অধ্যক্ষ। কেনেকুৱা? হয়, আচলতে বৰ্তমান সময়ত পৰিৱৰ্তন খুব প্ৰয়োজন। আচলতে VCDC চেয়াৰমেন বুলি ক'লে আমি দেখি আহিছোঁ আগৰ পৰাই, কাৰণ BTCতে যিটো জন্মগ্ৰহণ কৰিছোঁ, আগৰ পৰা দেখি আহিছোঁ যে মানে বয়সস্থ মানুহকে দিয়া যায় এইটো পদ, আৰু বা ডেকা চামখিনি আগুৱাই নাহে এইটো লগত। কিন্তু মই ভাবিলোঁ যে মোৰ ক্ষেত্ৰত মই ভাবোঁ অকণমান ব্যতিক্ৰমী হ'ব চেষ্টা কৰিলোঁ। ময়ো অধ্যক্ষ পদৰ বাবে আবেদন কৰিলোঁ, আৰু হয়তো মোক বিশ্বাস কৰিলে বা কিবা এটা পৰিৱৰ্তন হ'ব বুলি ভাবিলে, আৰু ৰাইজেও বহুখিনি সঁহাৰি জনাইছে। সেইটোৱে আৰু ব্যতিক্ৰম হ'ব চেষ্টা কৰিছোঁ, সেইকাৰণে ময়ো আবেদন আগবঢ়ালোঁ। আৰু পৰিৱৰ্তনৰ সময় পৰিৱৰ্তন লাগে, আৰু সেইটোৱে। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ যিগৰাকী পাৰিষদ অৰ্জুন দৈমাৰী, বিশেষকৈ যি ইয়াৰ BJPৰ মণ্ডল সভানেত্ৰী অৰ্পণা মেধি, তেখেত যিহেতু মনোনীত পাৰিষদ আছিলে, এই দুয়োগৰাকী ব্যক্তিক এক প্ৰকাৰে ক'বলৈ ধন্যবাদ দিব এইকাৰণে লাগিব যে যুৱ চামক তেওঁলোকে প্ৰাধান্য দিছে। বিশেষকৈ 11টা VCDCৰ ভিতৰত এই যি পানেৰী VCDC, পানেৰী VCDCৰ খুব কম বয়সীয়া এগৰাকী যুৱক, যাৰ আচলতে খুব শিক্ষিত যুৱক এজন। তোমাৰ শিক্ষাক লৈ এটা খুব চৰ্চা চলিছে যে আচলতে কোৱা হয় যে অধ্যক্ষ পদ বা এনেধৰণৰ পদত মেট্ৰিক পাছ হ'লে হৈ যায় বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হৈ যায়। তুমি যিটো BSc কৰিছা বুলি শুনিছোঁ কটন কলেজৰ পৰা, বিশেষকৈ তোমাৰো যথেষ্ট এটা বিশেষ অভিজ্ঞতা থাকিব, বা তোমাৰ এটা আশা আছে এই যি VCDCটোৰ ৰাইজৰ সহায় সহযোগিতা কৰাৰ কাৰণে, এই VCDCটোৰ এক আদৰ্শ গঢ়ি তোলাৰ কাৰণে কিবা সপোন বা তেনেকৈ আশা ৰাখিছা নেকি বিশেষকৈ ব্যতিক্ৰম কৰাৰ কাৰণে? আচলতে চেয়াৰমেন হিচাপে আমি ইমান ডাঙৰ সপোন দেখিব নোৱাৰোঁ, কিন্তু চেয়াৰমেন হিচাপে পদটো লৈ ৰাইজৰ মাজত থাকি নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিম, যাতে আগলৈ আৰু আগবাঢ়ি গৈ ৰাইজক ভালকৈ সহায় কৰিব পাৰোঁ। যিখিনি ধৰক অভাৱ অভিযোগ আমাৰ এই পানেৰী VCDCত আছে, তেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। আৰু কলেজৰ টাইমৰ পৰাই মই অলপ ৰাজনীতিকভাৱে মানে সক্ৰিয়, তাতেও ইলেকশ্যনত বহুখিনি লাগিছোঁ। মোৰ বন্ধু হওক, সতীৰ্থ হওক, ইলেকশ্যন খেলিছে, আৰু তেনেকৈ মই আগৰ পৰাই এটা মন যে ৰাইজৰ মাজত থাকিব মন, তাৰ কাৰণে ইমানখিনি মানে আগবাঢ়ি আহিলোঁ, আৰু অকণমানো কুণ্ঠাবোধ নকৰি ৰাজনীতিকভাৱে সক্ৰিয় হৈ পৰিলোঁ, আৰু সেইটোৱে।
যিটো তুমি আবেদন কৰিছিলা ঘৰৰ মানুহে বা কোনো ঘৰৰ পৰিয়ালবৰ্গই হওক কোনো তোমাক বাধা দিয়া নাছিলে, বিশেষকৈ তোমাৰ বয়সো কম, এই বয়সতে ৰাজনীতিৰ পথাৰখনলৈ তুমি সোমাই যাবা বুলি কোনো বাধা আৰোপ কৰা নাছিলে, বাধা দিয়া নাছিলে নেকি তোমাক? আছে যথেষ্টখিনি আছে। কিছুমানে বহুতে ভাল ভাবিও কয় নালাগে, চাকৰিটো প্ৰয়োজন, কিন্তু মই নাভাবোঁ যে মানুহৰ জীৱনটো চলিবৰ কাৰণে এটা চাকৰিৰে প্ৰয়োজন। যথেষ্ট আমাৰ সমাজত বিভিন্ন ধৰণৰ কাম আছে, কাৰণ চাকৰিৰ যিটো জীৱন, সেই জীৱন মানে যিটো প্ৰক্ৰিয়া, সেইটো মোৰ আচলতে ইমান এটা মানে ভাল নালাগে আৰু এনেকৈ থাকিব মন আৰু সেইকাৰণে মই আগবাঢ়ি ক'ত আহিছোঁ। কৰিছিলা তুমি? মই ইয়াতে পানীত পঢ়িলোঁ, তাৰপিছত নেশ্যনেল পাইনিয়াৰ জুনিয়ৰ কলেজত ডিগ্ৰী কৰি হাই ছেকেণ্ডেৰী পঢ়িলোঁ, তাৰপিছত কটন ইউনিভাৰ্চিটিলৈ গ'লোঁ। এতিয়া মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মই MSc কৰি আছোঁ মেথামেটিক্সত, কোনখনৰ পৰা কৰি আছা? KKH কৃষ্ণকান্ত সন্দিকৈ। যিটো তুমি পানেৰী VCDC বুলি ক'লে যথেষ্ট এটা কথা ক'ব লাগিব যে এই VCDCৰ অধ্যক্ষ 5টা বছৰ মূৰে মূৰে সলনি হৈ আহি আছে। মই এটা কথা তোমাক সুধিব বিচাৰিছোঁ, ৰাইজত যথেষ্ট আশা থাকে, বিশেষকৈ তেওঁ হয়তো সেই পাৰিষদগৰাকীক হয়তো লগ নাপাব পাৰে, কিন্তু ওচৰত থকা VCDC অধ্যক্ষগৰাকীক তেওঁ সকলো সময়তে লগ পায়, বহু আশা থাকে। সেই আশাসমূহ কিন্তু সচৰাচৰ আমি দেখিবলৈ পাওঁ বা পোৱা যায় 100% পূৰণ নহয়। ৰাইজৰো বহু কথা শুনিব লাগে, কিমান সাজু হৈছে ৰাইজৰ কথা শুনিবলৈ বিশেষকৈ? এতিয়া চাওক, এই ক্ষেত্ৰত আমিও দেখি আহিছোঁ সৰুৰ পৰা VCDC চেয়াৰমেন এজন হোৱাৰ পিছত 1% 30% মানুহে, কাৰণ যিটো ধৰক গভমেণ্টৰ পৰা যিটো বস্তু আহিব, সেইটো বস্তু এতিয়া আমাৰ যিমান জনসংখ্যা আছে VCDCত প্ৰত্যেকজন মানুহক দিয়াটো সম্ভৱ নহয়, গতিকে অকণমান বিবাদ থাকিবই, কিন্তু সদায় চেষ্টা কৰি যাম প্ৰত্যেকজন মানুহ সুখী ৰাখিবলৈ। প্ৰত্যেকজন মানুহে যি মনোবাঞ্ছা থাকে সেই মনোবাঞ্ছা পূৰণ কৰিবলৈ সদায় চেষ্টা কৰি যাম মোৰ ফালৰ পৰা। তোমাৰ যি যাত্ৰা, সেই যাত্ৰা তোমাৰ সফল হওক তাৰে কামনা কৰিছোঁ। আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে যি পানেৰী VCDCৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ত্ৰিনয়ন ডেকা, খুব কম বয়সী এগৰাকী যুৱক। যোৱা বছৰে এখেতে BSc কমপ্লিট কৰি ওলাই আহিছে, আৰু তেনে এগৰাকী যুৱক আহিয়ে তেওঁ ৰাজনীতিৰ পথাৰখনলৈ যি খোজ দিছে, সেই যাত্ৰা লগতে যি অধ্যক্ষৰ পদ, সেই অধ্যক্ষ পদটোৱে অধ্যক্ষৰ পদ তেওঁ গ্ৰহণ কৰিছে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, ৰাইজৰ যি আশা আকাংক্ষা পূৰণ হওক এওঁৰ দ্বাৰা। আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব, এইদৰে আচলতে যুৱ চামক সকলো দৰে প্ৰাধান্য দিয়ক। নিশ্চিতভাৱে এটা জাতি বা এটা জনগোষ্ঠীয় বা দেশ এখন ধৰি ৰাখিবৰ কাৰণে বিশেষকৈ যুৱ চামক যথেষ্ট দৰকাৰ হয়। যুৱ চামক এইদৰে যেনেদৰে আজি ত্ৰিনয়নক গুৰুত্ব দিয়া হৈছে, তেনেদৰে আগুৱাই লৈ যাওক, তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।